নমস্কাৰ আজিৰ বিষয়টো আমি লেটাৰ্ছৰ ওপৰত লৈছোঁ আৰু বিশেষকৈ ক্লাছ 10ৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব। সাধাৰণতে ক্লাছ 10ত লেটাৰ্ছ টু দ্য এডিটৰলে এটা প্ৰশ্ন প্ৰায় আহি থাকে। গতিকে সাধাৰণতে আমি সেই লেটাৰ্ছটো লিখাৰ আগতে লেটাৰ্ছৰ সাধাৰণ গাঁথনি বা ষ্ট্ৰাকচাৰ বা লেটাৰ্ছটো কি হয় সেইটো বুজি ল'ব লাগিব অকণমান। তেতিয়াহ'লে আহক আমি প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে লেটাৰ্ছক সাধাৰণতে আমি দুটা প্ৰকাৰত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে ফৰ্মেল লেটাৰ আৰু তাৰপিছত হৈছে ইনফৰ্মেল লেটাৰ। ঠিক আছে, প্ৰথমতে ফৰ্মেল লেটাৰ্ছৰ বিষয়ে শিকি লওঁ। ইয়াত লিখা আছে ৰিটেন ইন গুড এণ্ড ডিচেণ্ট লেংগুৱেজ। যিটো ফৰ্মেল লেটাৰ হ'ব সেইটো এটা ভাল লেংগুৱেজ বা তাৰ যিটো গ্ৰামাৰ থাকিব সেইটো শুদ্ধ হ'ব লাগিব। আৰু ফৰ্মেল লেটাৰ্ছক আমি অফিচিয়েল লেটাৰ্ছ বুলিও কওঁ। ৰিটেন টু অফিচিয়েল এণ্ড বিজনেছ এছ'চিয়েট, যিবোৰ বিজনেছ অফিচিয়েল বা এছ'চিয়েট থাকে তেওঁলোকক আমি এইবোৰ লিখিব লাগিব। উদাহৰণস্বৰূপে আমি প্ৰিন্সিপাল বুলি ক'ব পাৰোঁ, হেডমাষ্টাৰ বুলি ক'ব পাৰোঁ, বেংকৰ মেনেজাৰ বুলি ক'ব পাৰোঁ। তাৰপিছত 4 নম্বৰত কৈছে ইট মে বি অফিচিয়েল লেটাৰ্ছ, বিজনেছ লেটাৰ, এপ্লিকেশ্যনো হ'ব পাৰে, লেটাৰ্ছ টু এডিটৰ্ছ অফ এ নিউজ পেপাৰো হ'ব পাৰে। গতিকে এইবোৰকে আমি গোটেইখিনিকে কি ক'ব পাৰোঁ, ফৰ্মেল লেটাৰ্ছ বুলি ক'ব পাৰোঁ। আৰু আনহাতে যিবোৰ ইনফৰ্মেল লেটাৰ থাকে সেইবোৰ সাধাৰণতে আমি ফ্ৰেণ্ডছলৈ লিখিব পাৰোঁ, ৰিলেটিভছলৈ লিখিব পাৰোঁ, এণ্ড মেম্বাৰ্ছ অফ আৱাৰ ফেমিলি, আমাৰ নিজৰ ঘৰৰ সদস্য, ভনী হ'ব পাৰে, ছিষ্টাৰ হ'ব পাৰে, ব্ৰাদাৰ হ'ব পাৰে, ফাদাৰ মাদাৰ হ'ব পাৰে। গতিকে তাহাঁতক যিখিনি লেটাৰ্ছ লিখিম সেই লেটাৰ্ছখিনিক আমি ইনফৰ্মেল বা পাৰ্চনেল লেটাৰ বুলি ক'ম। তাৰপাছত আহি গ'লগৈ ফৰ্মেটছ অফ লেটাৰ। লেটাৰ্ছৰ যিটো ফৰ্মেট বা যিটো গাঁথনি থাকে তলৰ পৰা ওপৰলৈকে কেনেধৰণে লিখিব লাগে তাক আমি সাধাৰণতে 3 প্ৰকাৰত লিখিব পাৰোঁ। এটা আছে ট্ৰেডিশ্যনেল প্ৰচেছ বা ট্ৰেডিশ্যনেল যিটো লেটাৰ্ছ ফৰ্মেট, তাৰপিছত হৈছে ব্লক ফৰ্মেট আৰু এটা আছে ফুল্লি ব্লক ফৰ্মেট। গতিকে এই 3টা ফৰ্মেটনো কি মই তোমালোকক এটা এটা স্ক্ৰীণত আৰ্হি দি দিম, সেই আৰ্হিটোৰ পৰা তোমালোকে ভালদৰে বুজি পাবা। তাৰপাছত আহি গ'লগৈ লেটাৰ্ছ ইনক্লুড 5 পাৰ্টছ। সাধাৰণতে লেটাৰ্ছৰ 5টা ভাগ আছে বুলি আমি ক'ব লাগিব। তাৰে প্ৰথমটো হৈছে হেডিং, দ্বিতীয়টো হৈছে গ্ৰেটিং বা চেলুটেশ্যন, তৃতীয়টো হৈছে বডি অফ দ্য এপ্লিকেশ্যন মানে মেইন বডিটো, তাৰপিছত নেক্সট হ'ব তোমাৰ ছাবস্ক্ৰিপশ্যন, তাৰপিছত 5 নম্বৰটো হ'ব তোমাৰ ছুপাৰস্ক্ৰিপশ্যন। গতিকে এই 5টাক আমি সাধাৰণতে লেটাৰ্ছৰ 5 ভাগ বুলি ক'ব পাৰোঁ বা পাৰ্টছ বুলি ক'ব পাৰোঁ। তো ইয়াৰে প্ৰথম যিটো আছিলে সেইটো আছিলে হেডিং। আৰু হেডিঙত কি কি থাকিব লাগিব, প্ৰথমতে থাকিব লাগিব চেণ্ডাৰ্ছ এড্ৰেছ, যিজনে লেটাৰ্ছটো লিখি পঠিয়াইছে সেইজনৰ এড্ৰেছটো বা ঠিকনাটো, তাৰপিছত তাৰিখ দিব লাগিব মানে ডেট, তাৰপিছত 3 নম্বৰটো হৈছে ৰিচিভাৰ্ছ এড্ৰেছ, যালৈ পঠিয়াইছা সেইজনৰ এড্ৰেছটো দিব লাগিব। এইখিনি ফৰ্মেল লেটাৰৰ কথা পাতি আছোঁ। তাৰপাছত 2 নম্বৰটো তোমালোকৰ কি আছিলে, গ্ৰেটিং বা চেলুটেশ্যন, আমি কেনেকৈ চেলুটেশ্যন দিব লাগে। তো ফৰ্মেল যিটো লেটাৰ থাকে তাত আমি ছাৰ বা মেডাম লিখিব পাৰোঁ। যদি তুমি বা তোমালোকে গম পোৱা যে যালৈ লিখিছোঁ লেটাৰটো সি যদি পুৰুষ হয় তেতিয়াহ'লে ছাৰ লিখি দিম, আৰু যদি মহিলা হয় মেডাম লিখি দিম। আৰু বিজনেছত আমি ডিয়াৰ ছাৰ বা মেডাম তেনেকৈ লিখিব পাৰোঁ। আৰু ইনফৰ্মেল লেটাৰ্ছত আমি জানোৱেই ডিয়াৰ ৰাহুল, ডিয়াৰ যাক লিখিবা তেনেকৈ লিখিব পাৰোঁ। তাৰপিছত এই গ্ৰেটিং আৰু চেলুটেশ্যনৰ এটা ইম্পৰ্টেণ্ট বস্তু আছিলে কি, সেইটো হৈছে ছাবজেক্ট। আমি কি বিষয়ে মানে লেটাৰটো লিখিছোঁ ছাবজেক্টটো লিখি দিব লাগিব। আৰু লগতে আমি ইয়াত কি দেখা পাইছোঁ, এটা ৰেফাৰেঞ্চ বোলা বস্তু এটা আছে। সাধাৰণতে ৰেফাৰেঞ্চটো প্ৰত্যেকটো লেটাৰ্ছ বা প্ৰত্যেকটো ফৰ্মেল লেটাৰ্ছত লিখা নহয়। এইটো সাধাৰণতে আমি যেতিয়া এটা চাকৰিৰ যিটো এপ্লিকেশ্যন থাকে সেই চাকৰি এপ্লিকেশ্যনতহে বোলে আমুক নামৰ এডভাৰটাইজমেণ্টত মই এই চাকৰিটো দেখা পাইছিলোঁ কাৰণে সেই ৰেফাৰেঞ্চৰ আণ্ডাৰতহে মই এই এপ্লিকেশ্যনটো লিখিছোঁ বুলি দি দিব পাৰে। গতিকে আমি যেতিয়া লেটাৰ্ছ টু দ্য এডিটৰ্ছ বা এপ্লিকেশ্যন লিখোঁ তাত আমি এই ৰেফাৰেঞ্চ বোলা বস্তুটো নিলিখোঁ। ঠিক আছে, তাৰপাছত আহিলে তোমালোকৰ বডি অফ দ্য লেটাৰ্ছ মানে মেইন যিটো বডি, তাত কি কি বস্তুত আমি গুৰুত্ব দিব লাগিব। প্ৰথম আছে কেনেকৈ তুমি আৰম্ভণি কৰিছা, আৰম্ভণিটো খুব ভাল হ'ব লাগে, ভাল ভাষাৰে লিখিব লাগে। আৰু যিটো মেইন কণ্টেণ্ট, কিহৰ বিষয়ে তুমি লিখিছা সেইটো ভালকৈ উপস্থাপন কৰিব পাৰিব লাগিব। তাৰপিছত 3 নম্বৰটো হৈছে এণ্ডিং মানে শেষ কৰা, আৰু হাইলাইটিং। যেতিয়া তুমি এটা এডিটৰলৈ লেটাৰ এটা লিখা তাত তুমি ক'ব লাগিব নিউজ পেপাৰ এডিটৰজনক যে মই এই লেটাৰটোৰ জৰিয়তে বা আপোনাৰ নিউজ পেপাৰত এই বিষয়টো বস্তুটো হাইলাইট কৰি দিব
মানে অনুগ্ৰহ কৰিছোঁ বুলি ভালদৰে লিখি দিব লাগিব তাৰ পাছত শেষত তোমালোকৰ আহিলে কনক্লুজন আৰু কনক্লুজনত কি থাকিব থ্যাংক ইউ মানে থ্যাংকিং ইউ হেতু হৈছে কনক্লুজনত লিখিব লাগিব তাৰ পাছত আৰু এটা বস্তু আছিল এটো আছিল সুপাৰস্ক্ৰিপচন সাধাৰণতে বহুতে কি কৰে এইবোৰ বস্তু অলপ খেলিমেলিকৈ ব্যৱহাৰ কৰা দেখা যায় যদি তোমাক এটা অফিচিয়েল অফিচত বা বিজনেছ লেটাৰ লিখিছা তাত তুমি ইয়ৰ ফেথফুলি লিখিব পাৰা যদি তুমি প্ৰিন্সিপাল এটো প্ৰিন্সিপাল হ'ব লাগিছিল ভুল হৈ আছে স্পেলিংটো দেই শুদ্ধ কৰি ল'বা প্ৰিন্সিপাল আৰু হেডমাষ্টাৰ যদি লিখিছা তো ইয়ৰ অবিডেন্টলি যদি তুমি এটা ষ্ট্ৰেঞ্জাৰ লিখিছা ষ্ট্ৰেঞ্জাৰ মানে অচিনাকি মানুহ গতিকে তাত তুমি লিখিব লাগিব ইয়ৰ্ছ ট্ৰুলি আৰু যদি তুমি ব্লাড ৰিলেটিভ অৰ্থাৎ তোমাৰ যি ঘৰুৱা সম্বন্ধীয় কোনবা যদি আছে তাক তুমি ইয়ৰ লভিংছলি লিখিব পাৰা যদি বন্ধুলে লিখিছ ইয়ৰ সিনচিয়াৰলি লিখিব পাৰা ইয়াতো ইয়ৰ্ছ লভিংলি দিব পাৰা ঠিক আছে তাৰপিছত শেষৰটো আছিলে সুপাৰস্ক্ৰিপচন এই বস্তুটো সাধাৰণতে আমি ফৰ্মেল লেটাৰ্ছত লিখিব লাগে হা আৰু যিটো নেকি আমি এটা এনভেলপ পাওঁ যিটো খাম থাকে সেই খামটোৰ ওপৰত আমি এইটো বস্তুটো লিখিব লাগিব এড্ৰেছটো ঠিক আছে খুব ভালদৰে লিখিব লাগিব গতিকে এইটো সাধাৰণতে ফৰ্মেল লেটাৰ লিখা হয় আৰু ইনফৰ্মেলত এইটোৰ প্ৰয়োজন নহয় ঠিক আছে আৰু এক্সামতো আমি এই বস্তুটো ব্যৱহাৰ নকৰোঁ এতিয়া তোমালোকক এটা ফৰ্মেট দিছোঁ সেই ফৰ্মেটটো ভালদৰে চাই লোৱা তেতিয়া অলপ স্পষ্ট হ'ব কথাখিনি এতিয়া প্ৰথমতে আমি এই যিটো ফৰ্মেট আছে এই ফৰ্মেটটোক আমি কওঁ ফুল্লি ব্লক ফৰ্মেট ঠিক আছে ফুল্লি ব্লক ফৰ্মেট বুলি ক'ম ফুল্লি ব্লক কেলে ফুল্লি ব্লক কোৱা হৈছে তাৰো এটা কাৰণ আছে কাৰণ চোৱা ইয়াত যেতিয়া তোমাৰ নাম তোমাৰ নাম তোমাৰ যিটো ঠিকনা সেন্ডাৰ্ছ এড্ৰেছ ডেট তাৰ পাছত ৰিসিভাৰ এড্ৰেছ এইবোৰ যিবোৰ দি আছে গোটেইখিনি কি হৈছে তোমালোকৰ লেফট হেণ্ড সাইডে আছে কাৰণ ইয়াক ফুল্লি ব্লকড ফৰ্মেট লেটাৰ বুলি ক'ম ঠিক আছে মানে ইয়াৰ যিটো বেসিক যিটো ফৰ্মেট সেইটো মানে ফুল্লি ব্লক ফৰ্মেট হয় যিহেতু আমি কৈছিলোঁ তিনটা ফৰ্মেটত লিখিব পাৰোঁ আৰু যদি কেনিবাকে ইয়াত যদি ডেটটো যদি ইয়াত লিখা হেতেন তেতিয়া আমি তাক ক'লো হেতেন অনলি ব্লক ফৰ্মেট তাৰমানে ডেটটো যদি ইয়াত লিখি দিয়ে তেতিয়াহ'লে এইটো ব্লক ফৰ্মেট হ'বগে ঠিক আছে আৰু যদি কেতিয়াবা কি হয় এই যিটো সেন্ডাৰ যদি এই যিটো সেন্ডাৰ এড্ৰেছ আছে এইটো ইয়াত নিদি যদি ইয়াত দিয়া হেতেন তাক আমি ক'লো হেতেন ট্ৰেডিশনেল ফৰ্মেট বুলি ক'লো হেতেন ট্ৰেডিশনেল ফৰ্মেট অফ ফৰ্মেল লেটাৰ তাৰপাছত এতিয়া এই প্ৰথম বস্তুটো আমি যে কৈছিলোঁ সেন্ডাৰ্ছ এড্ৰেছ বুলি কৈছিলোঁ যে সেইটো আছে সেন্ডাৰ এড্ৰেছ তাৰপাছত দ্বিতীয় ইয়াত দিয়া আছে তোমালোকৰ ডেট দিয়া আছে দেখিছানে ডেট তাৰপাছত এই বস্তুটো তোমাক কোৱা হ'ব ৰিসিভাৰ্ছ এড্ৰেছ দ্য এডিটৰ্ছ নেম অফ দ্য নিউজ পেপাৰ লিখা আছে যে এইটো হৈছে তোমাৰ ৰিসিভাৰ এড্ৰেছ তাৰপাছত আৰু এটা বস্তু ইয়াত লক্ষ্য কৰিবলগীয়া সেইটো হৈছে তোমালোকৰ ইয়াত ডিয়াৰ ছাৰ লিখা আছে কিন্তু ইয়াত সাবজেক্টটো দিয়া হোৱা নাই সাধাৰণতে যেতিয়া আমি গ্ৰেটিং বা সেলিব্ৰেশন লিখো তাৰ তলতহে আমি সাবজেক্টটো লিখিব লাগে কিন্তু বহুতে কি কৰে এই ডিয়াৰ ছাৰ লিখাৰ ওপৰতেহে কি লিখে সাবজেক্টটো লিখা দেখা যায় কিন্তু হেতু সাধাৰণতে ভুল হয় হেতু শুদ্ধ নহয় গতিকে আমি ডিয়াৰ ছাৰ লিখিম তাৰ পিছতহে আমি কি কৰিম সাবজেক্টটো ইয়াত লিখি দিব লাগিব ঠিক আছে মই এটো এটা আৰহিয়া দেখুৱাই আছো তাৰ পাছত বাকি মেইন বডিখিনি লিখি দিব লাগিব আৰু একেবাৰে শেষত কনক্লুজন দিব লাগিব আৰু তোমাৰ নামটো লিখি দিব লাগিব ঠিক আছে যেনেকৈ আমি ইয়াত সাবস্ক্ৰিপচনত পাইছিলো হেতু দিব লাগিব মানে ইয়াত যেহেতু লেটাৰ্ছটো দা এডিটৰলে হৈছে গতিকে তুমি ইয়াত কি দিব লাগিব হেতু চাব লাগিব ইয়ৰ্ছ ফেথফুলি হ'ব নে ইয়াৰ অবিডেন্টলি হ'ব নে কি হ'ব হেতু দিব লাগিব গতিকে এটো আসলে বেসিক স্ট্ৰাকচাৰটো তো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই লেটাৰ্ছ টু দা এডিটৰ্ছ বিভিন্ন বিষয় কেনেকৈ লিখিব লাগে তাৰে মই দুটামান উদাহৰণ সহায়ত বৰ্ণনা কৰি দিম ঠিক আছে গতিকে আজিলৈ ইমানে ধন্যবাদ